আমি প্ৰত্যক্ষ কৰিছোঁ তেওঁ মুঠতে ইলেকশ্যনৰ সময়ত আৰু আধাৰশিলা স্থাপন কৰিবৰ কাৰণে আহে। এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ আমাৰ মাজুলীতে এই জিৰণি চোৱা দিছে 2 লাখ টকা, এটা জিৰণি চোৱাত 2 লাখ টকা, কিন্তু টিংপাত চচলা লগাই পেলাই জিৰণি চোৱাটো মানে সমাপ্ত কৰিলে। গতিকে তেনেকৈ আমি ৰাইজৰ টকা সোৱাদ হ'বলৈ দিব নোৱাৰোঁ। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথা অনুৰোধ জনাইছোঁ, আপুনি মানে অকল মিয়াৰ ভোট গোটাবৰ কাৰণে তাতে আপুনি মনোনিৱেশ নকৰি আপুনি আপোনাৰ টকা কেনেকৈ মানে ইয়াতে টকাবিলাক কেনেকৈ ব্যৱহাৰ কৰিছে তাক আপুনি নিৰীক্ষণ কৰক আৰু আপুনি তদন্ত দিয়ক। আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন, সেই সপোন আপুনি পৰিহাৰ কৰক, কাৰণ আপোনাৰ এই ক্ষুদ্ৰ আঁচনিটোৱে আপুনি ভালকৈ মানে পৰিচালনা কৰিব পৰা নাই। আপুনি অসমখন কেনেকৈ পৰিচালনা কৰিব? গতিকে আপোনাক এটা অনুৰোধ জনাইছোঁ, আপুনি মিয়া ভোটৰ আশা ত্যাগ কৰি অসমখনত আপোনাৰ সাংসদ পুঁজিৰ যি টকা দিছে সেই টকা ভালদৰে ব্যৱহাৰ কৰিছেনে তাৰ নজৰ দিয়ক। সচেতন মাজুলীয়াল হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক আমি আমাৰ সাংসদ বুলি ক'বলৈ আমাৰ লাজ লগা হৈছে, যিহেতু তেখেত যোৰহাট সন্মানীয় সমষ্টিটোৰ পৰা সাংসদ নিৰ্বাচিত হৈ গৈছিলে আৰু তেখেতে সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে মাজুলীত যি পদাৰ্পণ কৰিছিলে তাৰ পিছত তেখেতে কেইটামান 2 লাখ টকীয়া আঁচনি শুভ উদ্বোধন কৰিবৰ কাৰণে ইয়াত আধাৰশিলা স্থাপন কৰিবৰ কাৰণে তেখেতে আহিছিলে। সেই কামসমূহ সম্পূৰ্ণ হ'ল নে নাই, কামসমূহ শুদ্ধ সত্য পথৰ মাজত হৈছে নে নাই, তেখেতে চোৱাৰ কোনো সময় নাই। তেখেত বৰ্তমান ব্যস্ত সেই চৰ চাপৰিসমূহত, যি চৰ চাপৰিসমূহত মিয়া আছে, সেই মিয়া ভোটৰ প্ৰেমত পৰি তেওঁলোক সেই চৰ চাপৰিত আছেগে। তেওঁলোক কিন্তু মাজুলীৰ নিজৰ সমষ্টিটোলৈ তেওঁলোকৰ আহিবলৈ কোনো সময় নাই, কিন্তু তেওঁলোক আকৌ আহিব, পুনৰ আহিব। আগন্তুক 2024 নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাজুলীবাসী বা যোৰহাটবাসীক আভুৱা ভাবিবৰ কাৰণে তেওঁ আকৌ ভোট ভিক্ষা কৰিবলৈ আহিব। পুনৰ 5 বছৰলৈ তেওঁ আৰু সেই সমষ্টিলৈ পাহৰি থাকিব। তেওঁ মিয়াৰ প্ৰেমত মছগুল হৈ চৰ চাপৰি অঞ্চলে অঞ্চলে ঘূৰি ফুৰিব। আপুনি চাওক, এজন সচেতন মাজুলীয়াল হিচাপে আজি ক'বলৈ গৈছোঁ, যিজনক বিৰোধী দলে আগন্তুক 24 নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী কৰিছে, সেই মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ সমষ্টিৰ ৰাইজক পাহৰি চৰ চাপৰি অঞ্চলৰ মিয়া প্ৰেমত মছগুল হৈ 3 গগৈ সাঙুৰ খাই গৈ চাপৰিয়ে ঘূৰি ফুৰা আমি পৰিলক্ষিত হৈছে। তেখেতে ইয়াত যিসমূহ এই চৰ চাপৰিত আমাৰ মাজুলীৰ চৰ চাপৰিসমূহত 2 লাখ টকীয়া কেইটামান আঁচনি তেওঁ ইয়াত আধাৰশিলা স্থাপন কৰিছিলে, সেই আধাৰশিলাসমূহ আমাৰ সাধাৰণ মাজুলীয়ালৰ গৰুৰ গোহালিতকৈও অধচ হিচাপে 20-25 হাজাৰ টকা ব্যয় সাপেক্ষে তেওঁলোকে নিৰ্মাণ কৰিছে। কিন্তু তেওঁ সেই আঁচনিসমূহ সঠিক আৰু শুদ্ধ ৰূপত হৈছেনে নাই তেখেতে আজি পৰ্যন্ত ইয়াত চাবলৈ অহা নাই। তেখেতে মাত্ৰ মিয়াৰ ভোট লাগে, চৰ চাপৰিত ঘূৰিব লাগে, মিয়াৰ প্ৰেমত মছগুল হৈ ঘূৰি ফুৰিছে। ভাবি মুখ্যমন্ত্ৰীজনে বৰ্তমান সাংসদ হৈ থকা অৱস্থাটো তেখেতৰ সাংসদ পুঁজিয়ে যিখিনি অনুদান আগবঢ়াইছে, সেই অনুদানখিনি যে সৎ ব্যৱহাৰ হৈছে নে তেখেতৰ চাবলৈ সময় নাই। আমি নিজে দেখিছোঁ যে 2 লাখ টকা যিখিনি সাংসদ পুঁজিয়ে যি জিৰণি চোৱা বনাইছে, নিশ্চয় এতিয়া আমি এতিয়া চাবলৈ গ'লে এতিয়া হয়তো তেনেকুৱা জিৰণি চোৱা 20,000 মান টকা চাগে পৰাই নাই, চাগে 20,000 টকাৰ ভিতৰতে চাগে হৈছে। কিন্তু 2 লাখ টকাত তেখেতসকলে এই জিৰণি চোৱা বনাই পেলাই যি সাংসদ পুঁজি অপচয় কৰিছে, আমি ভাবিছোঁ যদি পৰৱৰ্তী পৰ্যায়ত যদি তেখেতে অসমৰ মুখ্যমন্ত্ৰী যদি হয়, অসমখনৰ অৱস্থা কি অৱস্থা হ'ব সেইটো সকলোৱে অনুমেয়।